হেল্ল' এভৰিৱান, আজি মই তোমালোকৰ আগত প্ৰনাউন লৈ আহিছোঁ। চ' আজি আমি শিকিম যে প্ৰনাউন কি হয় আৰু প্ৰনাউন আমি চেণ্টেন্সত কেনেকৈ ইউজ কৰোঁ। অ'কে, এ প্ৰনাউন ইজ এ ৱৰ্ড ইউজ ইনষ্টেড অফ এ নাউন। তাৰমানে কি কৈছে, প্ৰনাউন কি হয়, এটা ৱৰ্ড হয় যোনটো নাউনৰ প্লেচ বা নাউনৰ জেগাত ইউজ হয়। বুজি পাইছানে? নাউনৰ জেগাত কি হয় ইউজ হয়, সেইটোকে আমি কি বুলি কওঁ, প্ৰনাউন বুলি কওঁ। ঠিক আছে, ইনষ্টেড অফ এ নাউন, তাৰমানে নাউনৰ জেগাত আমি বেলেগ এটা ৱৰ্ড ইউজ কৰোঁ, সেইটোক কি বুলি কয়, প্ৰনাউন। এতিয়া ফাৰ্ষ্টত তোমালোকে গম পাব লাগিব নাউন মানে কি হয়। মই অলৰেডি ভিডিঅ' আপলোড কৰিছোঁ যে নাউন মানে কি হয়, যে যিকোনো জেগাৰ নাম হ'ব পাৰে, বস্তুৰ নাম হ'ব পাৰে, মানুহৰ নাম হ'ব পাৰে, মানে নাম বুজোৱা ৱৰ্ড বা শব্দক আমি কি বুলি কওঁ, নাউন বুলি কওঁ। ঠিক আছে, তোমালোকৰ নিজৰ নিজৰ নাম আছে, ৰাইট? তোমালোকে য'ত থাকা সেই জেগাৰো নাম আছে, ৰাইট? এতিয়া তোমালোকে য'ত বহি আছা সেই বস্তুৰো নাম আছে, ৰাইট? চ' বুজি পাইছানে? নাউন মানে নাম বুজোৱা শব্দটোক কি বুলি কয়, নাউন বুলি কয়। অ'কে, এতিয়া নাউনৰ জেগাত মানে নামৰ জেগাত আমি বেলেগ এটা ৱৰ্ড ইউজ কৰিম ন, সেইটোকে কি বুলি কয়, প্ৰনাউন। চ' আই হোপ ক্লিয়াৰ হৈছে তোমালোকৰ। এতিয়া ফৰ এক্সাম্পল ৰোহন। ৰোহন এটা ল'ৰাৰ নাম হয়, ৰাইট? চ' এইটো নাউন হৈ গ'ল। চ' এতিয়া নাউনৰ জেগাত ৰোহন নকৈ মেলি যদি মই হি কৈছো, তেনেহ'লে হি কি হ'ব, প্ৰনাউন হ'ব। অ'কে, হি কি হ'ব, প্ৰনাউন। নেনা, নেনা এতিয়া কি হয়, নাম হয়, ৰাইট? চ' এতিয়া নামৰ জেগাত যদি মই চি ইউজ কৰোঁ, তেতিয়া চি কি হ'ব, প্ৰনাউন হ'ব। অ'কে, যেনেকে বইজ গাৰ্লছ, এইটো এটা কি হয়, নাউন হয়, ৰাইট? চ' মই কি কৰিছোঁ যে নাউনৰ জেগাত কি ইউজ কৰিছোঁ, দে। চ' দে এতিয়া কি হ'ব, প্ৰনাউন। অ'কে, যেনেকে ডগ, টাইগাৰ আৰু কি আছে, বুক, ৰাইট? চ' মই কি ইউজ কৰিছোঁ, ইট ইউজ কৰিছোঁ। চ' এনিমেলৰ আমি ইট ইউজ কৰিব পাৰোঁ, ঠিক আছে? বা বুক, বস্তুৰ আগতো আমি ইট ইউজ কৰিব পাৰোঁ। চ' এইবিলাক মই পিছত লৈ আনিম ভিডিঅ'। এতিয়া চোৱা তোমালোকে যে এইফালে থকাটো নাউন আছিলে আৰু এইফালে থকাটো প্ৰনাউন, মানে নাউনৰ জেগাত আমি বেলেগ এটা ইউজ কৰিলোঁ, ৰাইট? চ' এইটো কি বুলি ক'লো মই, প্ৰনাউন বুলি ক'লো। ঠিক আছে, হি কেতিয়া ইউজ কৰিম, ল'ৰাৰ যেতিয়া বুজাবলৈ হয়, ল'ৰাক বুজাবলৈ, আৰু চি টো কেতিয়া ইউজ কৰিম, যেতিয়া ছোৱালীক বুজাবলৈ হয়। ঠিক আছে, চ' ইট থাকিলে এনিমেল বা বস্তু বা বেবী, সৰু ল'ৰা ছোৱালী বুজাবলৈ হ'লেও ইট আমি ইউজ কৰিব পাৰোঁ। প্ৰনাউন ক'লে অকল এইকেইটাই নুবুজায়, ঠিক আছে? এইকেইটাই প্ৰনাউন নুবুজায়, প্ৰনাউন আৰু বহুত আছে। তোমালোকক মই যেতিয়া টাইপ পঢ়াম তেতিয়া তোমালোকক মই বুজাম। এতিয়া মই অলপ কৈ দিছোঁ, যেনেকে আই, উই, ইউ, হি, চি, ইট, দে, এইটোতো আছে। তাৰপিছত এইটো কি হয়, প্ৰনাউনে হয়। এভৰি ওৱান, চাম ওৱান, ন' ওৱান, এনি ওৱান। কেনেকে হয়, ফৰ এক্সাম্পল তোমালোকক মই এটা এক্সাম্পল দিওঁ। এক্সাম্পলটো ইয়াত মই কি আনিছোঁ, যে এভৰি ওৱান বিলিভ হিম। এভৰি ওৱান এতিয়া কি হয়, এইটো মই কি কৈছিলোঁ, প্ৰনাউন। এভৰি ওৱান কিয় প্ৰনাউন হয়, যে ইয়াত কি কৈছে চেণ্টেন্সত, যে চবে তাক বিলিভ কৰে। তো এতিয়া চবে মানে ইয়াত কাৰোবাৰ নেম থাকিব ন, এভৰি ওৱান, কাৰোবাৰ চবৰে নাম থাকিব ন ইয়াত। তো নাম নকৈ মেলি মই কি ক'লো, এভৰি ওৱান ইউজ কৰিলোঁ। বুজি পাইছানে? চ' সেই নামৰ জেগাত নাউনৰ জেগাত ইউজ কৰিলোঁ, তো এভৰি ওৱান কি হ'ব, এতিয়া প্ৰনাউন হ'ব, ৰাইট? নেক্সট, হু আৰ প্লেয়িং ক্ৰিকেট। এতিয়া ক্ৰিকেট কোনে খেলি আছে মই নাজানো, কোনোবাই নাম থকা কোনোবা এজনে খেলি থাকিব, মানে চ' মই ইয়াত নাম মেনশ্যন কৰা নাই, ৰাইট? চ' someone is playing ন। তো এতিয়া এই যে মই নাম মেনশ্যন কৰা নাই, যে হু লগাইছো নামৰ জেগাত, ৰাইট? চ' হুটো এতিয়া কি হ'ব, প্ৰনাউন হ'ব। ঠিক আছে, চ' তোমালোকে এইটোৱে বুজি থোৱা যে প্ৰনাউন মানে অকল আই, উই, হি, চি, ইট নহয়, আৰু বহুত আছে। এইবিলাক পিছত আমি যেতিয়া টাইপ পঢ়িম তেতিয়া তোমালোকক মই বুজাম, ঠিক আছে? অ'কে, চ' নেক্সট এতিয়া আমি যাওঁ যে why it is used instead of noun, মানে প্ৰনাউনটো কিয় ইউজ কৰা হয় নাউনৰ জেগাত। এতিয়া কুৱেশ্যনটো বিগ কুৱেশ্যন, যে আমি নাউনৰ জেগাত প্ৰনাউনটো কিয় ইউজ কৰোঁ, কি ইম্পৰ্টেণ্টটো কি। এতিয়া চোৱা, ফৰ এক্সাম্পল মই যদি কিবা এটা চেণ্টেন্স যদি প্ৰত্যেকবাৰ যদি নাম ইউজ কৰি মেলি কওঁ, তেতিয়া কি হ'ব, যে সেই চেণ্টেন্সটো শুনিবৰ কাৰণে ভাল নালাগে, চেণ্টেন্সটো কিবা বেলেগ লাগে। চ' আমি কি কৰোঁ, সেই সুন্দৰতা বা
সেই সেন্টেন্সটো ভাল লাগিব কাৰণে আমি pronoun ইউজ কৰো ফৰ এক্সাম্পল মই যদি কওঁ ন যে নেনা স্কুল যায় নেনা স্কুলত গৈ পঢ়ায় আৰু নেনাই টিফিনত চাহ খায় ৰাইট চ' নেনাই স্কুলৰ পৰা আহি ৰেষ্ট কৰে অ'কে নেনাই আহি খানা বনায় চ' যদি মই ৰিপিটেডলি নেনা ইউজ কৰিম তেতিয়া কি হ'ব যে এইটো শুনিবলৈ ভাল নালাগিব ৰাইট চেণ্টেন্সটো তো এতিয়া এই যোনটো ৰিপিট হৈ আছে বস্তুটো ন ৰিপিটেটিভ হৈ আছে তো সেইটোক মই কি কৰিলো এভইড কৰিবৰ কাৰণে মই কি কৰিব লাগিব যে নেনাৰ জেগাত মই চি ইউজ কৰিব লাগিব তাই ইউজ কৰিব লাগিব ঠিক আছে মই এবাৰ ক'ব পাৰো যে নেনা স্কুলত যায় তাই স্কুলত গৈ পঢ়ায় তাই টিফিনত চাহ খায় চ' মই চি ইউজ কৰি মেলি কি কৰিব পাৰো চেণ্টেন্সটো ক'ব পাৰো তেতিয়া কি হ'ব যে শুনিবৰ কাৰণে ভাল লাগিব বুজি পাইছানে চ' আমি প্ৰনাউন কিয় ইউজ কৰো নাউনৰ জেগাত যে চেণ্টেন্সটো ভাল লাগিব কাৰণে আৰু নাউনৰ ৰিপিটেশ্যনটো যোনটো আহে সেইটো এভইড কৰিবৰ কাৰণে অ'কে এতিয়া চোৱা টাইপছ অফ প্ৰনাউন ক'লে বহুত টাইপ আছে চ' এই ভিডিঅ'ত মই গোটেইকেইটা টাইপ নকওঁ অনলি মই পাৰ্চনেল প্ৰনাউনটোক ফ'কাছ কৰিম আৰু বাকী যিমানখিনি টাইপ আছে এই টাইপখিনি মই নেক্সট ভিডিঅ'ত তোমালোকক আনিম পাৰ্ট ৱাইজকে আনিম ঠিক আছে মই যদি এটা ভিডিঅ'ত বনাওঁ তেতিয়া বহুত টাইম লাগিব এতিয়া এই টাইপ কেইটা মই জাষ্ট তোমালোকক কৈ দিওঁ ইয়াৰ ভিতৰত মই এই মেইন টাইপটো তোমালোকক মই পঢ়াম এনে ইয়াত মই 11 লিখি থৈছো পাৰ্চনেল প্ৰনাউন পজেচিভ pronoun demonstrative pronouns distributive pronoun reciprocal pronoun reflexive emphatic emphasizing pronouns indefinite relative interrogative আৰু exclamatory so এইবিলাক মই তোমালোকক নেক্সট ভিডিঅ'ত লৈ আনিম আজি আমি ফ'কাছ কৰিম পাৰ্চনেল pronouns অ'কে so পাৰ্চনেল pronoun ক'লে ইয়াতে 3টা পাৰ্সন ইনক্লুড হৈ থাকে ঠিক আছে 3টা পাৰ্সন আমি পঢ়ো পাৰ্সনেল pronounsত যে ফাৰ্স্ট পাৰ্সন সেকেন্ড পাৰ্সন আৰু থাৰ্ড পাৰ্সন এতিয়া ফাৰ্স্ট পাৰ্সনটো কি হয় ফাৰ্স্টতে হেতু বুজি লোৱা যে ফাৰ্স্ট পাৰ্সন কাক কয় যোনে কথা কৈ থাকে বা স্পিকাৰ এতিয়া ফৰ এক্সাম্পল মই তোমালোকক পঢ়াই আছো তো মই কি হৈ গলো ফাৰ্স্ট পাৰ্সন ঠিক আছে যে স্পিকাৰ মানে সেন্টেন্সত যোনে কথা কৈ থাকে ঠিক আছে হেতু ফাৰ্স্ট পাৰ্সন বুলি কয় সেকেন্ড পাৰ্সন মানে কি হয় যে লিসেনাৰ বা অডিয়েন্স মই যে তোমালোকক পঢ়াইছো তোমালোক কি হবা এতিয়া লিসেনাৰ হবা ইয়া অডিয়েন্স হবা তো সেকেন্ড পাৰ্সন হৈ গল তোমালোক ঠিক আছে আৰু থাৰ্ড পাৰ্সন কি হয় ফৰ এক্সাম্পল মই যদি তোমালোকৰ আগত বেলেগ কাৰোবাৰ কথা কৈ আছো ঠিক আছে বেলেগ কাৰোবাৰ কথা যে সি ইজ এ গুড গাৰ্ল বা হি ইজ এ গুড বয় এনেকে যদি মই কাৰোবাৰ বেলেগৰ কথা যদি তোমালোকৰ আগত কৈ আছো সেই যে বেলেগৰ কথা যে কৈছো সেইটো কি হ'ব থাৰ্ড পাৰ্সন হ'ব বুজি পাইছা তোমালোকে ফাৰ্স্ট পাৰ্সন কি হ'ব স্পিকাৰ সেকেন্ড পাৰ্সন কি হ'ব লিসেনাৰ আৰু থাৰ্ড পাৰ্সন মই যাৰ বিষয়ে কম সেইটো হৈ গ'ল থাৰ্ড পাৰ্সন এতিয়া সো ফাৰ্স্ট পাৰ্সন সিঙ্গুলাৰত কি আহিব আই ঠিক আছে সিঙ্গুলাৰ মানে এটাক বুজায় আৰু উই হৈ গ'ল প্লুৰেল ফাৰ্স্ট পাৰ্সন ঠিক আছে মোৰ দেন ওৱান সেকেন্ড পাৰ্সনত এটাই আছে ইউ আৰু ইউ মানে সিঙ্গুলাৰ আৰু প্লুৰেল ইউ দুইটাই একে বুজায় তাৰপিছত থাৰ্ড পাৰ্সনত কি হয় হি সি ইট দে এইটো হৈ গ'ল তোমালোকৰ থাৰ্ড পাৰ্সন ঠিক আছে হি টু ল'ৰা বহিব মানে ল'ৰাক বুজাবলৈ কাৰণে সি হৈ গ'ল ছোৱালী ইট বস্তু বা এনিমেল বা সৰু বেবিক আমি ইট বুলি ক'ব পাৰো ঠিক আছে তাৰপিছত দেটো কি হ'ব প্লুৰেল ফৰ্ম হ'ব ঠিক আছে সো এইটো তোমালোকে মনত থবা কাৰণ যেতিয়া মই ৰুল পঢ়াম তেতিয়া তোমালোকে এইটো বুজিব লাগিব মনত ৰাখিবা এইটো ওকে এতিয়া চোৱা ফাৰ্স্ট পাৰ্সন মই তোমালোকক অলৰেডি ক'লোৱে যে ফাৰ্স্ট পাৰ্সনটো কি হয় যে স্পিকাৰ the pronouns which refers to the speaker যোনে কথা কৈছে হেতু কি হৈ গল ফাৰ্স্ট পাৰ্সন pronoun হৈ গল ওকে এতিয়া ফাৰ্স্ট পাৰ্সন pronoun টো মই এই বক্সটোৰ পৰা তোমালোকক মই কেইটামান কনসেপ্ট ইয়াতে মই তোমালোকক দি দিম নেক্সট যেতিয়া আহিব এই সেম ওয়ার্ড তেতিয়া তোমালোকে এইটোৰ পৰাই তোমালোকে বুজিব লাগিব ঠিক আছে এতিয়া চোৱা যে ইয়াতে এটা আছে নমিনেটিভ কেস বুলি ঠিক আছে নমিনেটিভ কেস বা এইটোক আমি সাবজেক্টিভ কেস বুলিও কওঁ ঠিক আছে এইটো মানে কি হয় এইটো মই তোমালোকক বুজাই আছো নমিনেটিভ কেস মানে কি হয় যেতিয়া সেন্টেন্সত পাৰ্সনেল pronounটো সাবজেক্ট হিচাপে যেতিয়া ইউজ হ'ব বুজি পালানে নমিনেটিভ কেস মানে কি হয় বা সাবজেক্টিভ কেস মানে যেতিয়া সেন্টেন্সত পাৰ্সনেল pronounটো
সাবজেক্ট হিচাপে আমি ইউজ কৰো ন হেতু কি হ'ব নমিনেটিভ কেছ বা সাবজেক্টিভ কেছ ফৰ এক্সাম্পল এতিয়া মই এটা এক্সাম্পল দিম তাৰ পিছত তোমালোকে বুজি পাবা আই এম এ টিচাৰ ইয়াত আই যোনটো আছে এই আইটো কি হয় সাবজেক্ট হয় আইটো কি হয় সাবজেক্ট হয় ৰাইট সো আই এতিয়া কি হয় এইটো পাৰ্সোনেল প্ৰনাউন হয় ৰাইট সো পাৰ্সোনেল প্ৰনাউনটো মই কেনেকে ইউজ কৰিছো ইয়াত সাবজেক্ট হিচাপে ইউজ কৰিছো বুজি পাইছানে সো সাবজেক্ট হিচাপে ইউজ কৰিছো তাৰ মানে এইটো কি হ'ব ইয়াতে মই বক্সটো আছে যে এইটো নমিনেটিভ কেছ বা সাবজেক্টিভ কেছ হ'ব তো আই কি হ'ব নমিনেটিভ কেছ বা সাবজেক্টিভ কেছ বুজি পালানে সেন্টেন্সত যেতিয়া সাবজেক্ট হিচাপে যেতিয়া ইউজ কৰো এইটো হৈ গল নমিনেটিভ বা সাবজেক্টিভ কেছ এতিয়া এইটো আই আছিলে সিঙ্গুলাৰ ফৰ্ম আৰু উই কি হয় প্লুৰেল ফৰ্ম হয় ঠিক আছে এই বক্সটোৱে মই তোমালোকক কি কৰিলো যে ইয়াত আনিছো ওকে সো ইয়াৰ পৰা এতিয়া মই তোমালোকক বুজাম সো উই কি হয় প্লুৰেল ফৰ্মত হয় আৰু এইটো সাবজেক্টিভ কেছত আমি ইউজ কৰো ঠিক আছে সো উই আৰ এক্টিভ এইটো উই এতিয়া কি হয় যে পাৰ্সোনেল প্ৰনাউন হয় ঠিক আছে আৰু এইটো প্লুৰেল হয় আৰু উইটো মই সাবজেক্ট হিচাপে ইউজ কৰিছো বুজি পাইছানে এতিয়া নেক্সট কি আছে যে অবজেক্টিভ কেছ নাও অবজেক্টিভ কেছ মানে কি হয় যেতিয়া সেন্টেন্সত মনত ভালকে শুনিবা দেই যেতিয়া সেন্টেন্সত পাৰ্সোনেল প্ৰনাউনটো অবজেক্ট হিচাপে ইউজ হয় বুজি পাইছানে তোমালোকে সাবজেক্ট অবজেক্ট এইবিলাকতো জানাই চাগে সাবজেক্ট মানে কি হয় সেন্টেন্সত যোনে কাম কৰি থাকে বা যাৰ বিষয় কোৱা হৈছে সেইটো হৈছে সাবজেক্ট ৰাইট অবজেক্ট মানে যাৰ দ্বাৰা কাম হৈ আছে সেইটো হৈ গল অবজেক্ট ওকে তো সেন্টেন্সত যেতিয়া অবজেক্টিভ কেছত ইউজ হ'ব পাৰ্সোনেল প্ৰনাউনটো তেতিয়া আমি অবজেক্টিভ বুলি কম অবজেক্টিভ কেছ বুলি কম ঠিক আছে ইউ লাভ মি কি আছে ইয়াতে ইউ লাভ মি যে তুমি মোক ভাল পোৱা ঠিক আছে এতিয়া এইটো মি কি হয় যে এইটো অবজেক্টিভ কেছ হয় এইটো দেখিছা অবজেক্টিভ কেছ কাৰ এইটো সাবজেক্টিভ কেছত আই আছিলে ঠিক আছে এতিয়া ইয়াত এইটো অবজেক্ট হিচাপে আহিছে তো ইউ লাভ আই যদি মই লিখো সাবজেক্টিভ কেছৰ আইটো যদি ইয়াত লিখি দিওঁ ন সেন্টেন্সটো ৰং হৈ যাব ইউ লাভ আই কলে বুজি পাইছানে ইউ লাভ মি তো যেতিয়া অবজেক্টিভ কেছত যেতিয়া পাৰ্সোনেল প্ৰনাউনটো আহিব তেতিয়া মই অবজেক্টিভ কেছ লিখিব লাগিব মি বুজি পাইছানে এতিয়া চোৱা নেক্সট দে হেল্প আজ এতিয়া আজটো কি হয় যে এইটো অবজেক্টিভ ইয়াতে এইটো অবজেক্ট হিচাপে ইউজ হৈছে ৰাইট এতিয়া চোৱা দে হেল্প এইটো অবজেক্টিভ কেছত আছে উই যদি লিখি দিওঁ মই ইয়াতে দে হেল্প উই তো সেন্টেন্সটো ৰং হ'ব কাৰণ উইটো মই কেতিয়া ইউজ কৰিম উইটো ইউজ কৰি মই সাবজেক্ট হিচাপে অবজেক্ট হিচাপে ইউজ কৰিব নোৱাৰো বুজি পাইছানে সো দে হেল্প আজটো কি হ'ব অবজেক্টিভ কেছ হ'ব সো উই লিখিলে ভুল হ'ব উইটো মই সাবজেক্টতহে লিখিব পাৰিম বুজি পাইছা সো দে হেল্প আজ তো এতিয়া অবজেক্টিভ কেছ হৈ গ'ল এইটো নেক্সট আৱাৰ কাণ্ট্ৰি ইজ গ্ৰেট এতিয়া চোৱা আৱাৰ কাণ্ট্ৰি এতিয়া তোমালোকক মই এই পজেচিভটো বুজোৱা নাই তো এইটো মই বুজাই দিওঁ তাৰপিছতহে তোমালোকে ক্লিয়াৰ হ'বা এই সেন্টেন্সটো মানে এক্সাম্পল পৰা যেনেকে নমিনেটিভটো মই ক'লোৱে তোমালোকক যেতিয়া সেন্টেন্সৰ সাবজেক্ট হিচাপে ইউজ হয় অবজেক্টিভ ক'লো যেতিয়া সেন্টেন্সৰ অবজেক্ট হিচাপে ইউজ হয় তেতিয়া আমি এই দুটা ইউজ কৰিম ওকে এতিয়া ফাৰ্ষ্ট পাৰ্সনতে আছো ছেকেণ্ড পাৰ্সনত আহাই নাই বাৰু তাৰপিছত পজেচিভ কেছটো মানে কি হয় পজেচিভ এডজেক্টিভ দুটা আছে আৰু পজেচিভ প্ৰনাউন মানে এডজেক্টিভ আৰু প্ৰনাউনটো দুটা ইয়াত আছে সো পজেচিভ মানে হৈছে যে ইট ইজ এ ৱৰ্ড ডেট শ্ব'জ অনাৰশ্বিপ অৰ পজেশ্যন যেতিয়া ন মালিক কোন হয় বা অনাৰশ্বিপ কোন হয় সেইটো যদি দেখাবলৈ হয় তেতিয়া আমি পজেচিভ কেছ ইউজ কৰিম চ' পজেচিভ কেছত এটা আছে পজেচিভ এডজেক্টিভ চ' পজেচিভ এডজেক্টিভটো কি হয় এতিয়া অনাৰশ্বিপ বুজাব ন' ডাউট এডজেক্টিভ মানে তোমালোকে জানা চাগে যদি নাজানা মই কৈ দিছো যে এডজেক্টিভটো যেতিয়া নাউন বা প্ৰনাউনক ডেছক্ৰাইব কৰে সেইটোক এডজেক্টিভ বুলি কয় ঠিক আছে ইয়াৰ বিষয়ে মই ছেপাৰেট ভিডিঅ' আনিম চ' পজেচিভ এডজেক্টিভ তাৰ মানে ইয়াতে কি হয় যে ইট ইজ এ ৱৰ্ড ডেট শ্ব'জ অনাৰশ্বিপ বা পজিশ্যন যে কাৰ হয় বুজাবৰ কাৰণে মালিক কোন হয় এইটো বুজাবৰ কাৰণে এইটো পজিশ্যনটো ইউজ কৰে চ' পজেচিভ প্ৰনাউনো অনাৰশ্বিপ বুজায় ঠিক আছে বাট ইউজ
আমি বেলেগ ধৰণে কৰোঁ পজেচিভ এডজেক্টিভৰ পিছত সদায় নাউন আহিব মনত থবা এইটো যোনটো পজেচিভ এডজেক্টিভ আছে ন যেনেকে মাই আছে ন আৰু এক্সাম্পল কি দিছো আৱাৰ দিছো সো মাই আৱাৰ পিছত সদায় প্লাছ নাউন আহিব সদায় সেইটো মনত থবা কিন্তু পজেচিভ প্ৰনাউনৰ পিছত নাউন নাহে ওকে সো এইটোৱে ইয়াত কি হয় ডিফাৰেন্স হয় দুটাই অনাৰশ্বিপে বুজাই ইয়াতে এতিয়া এক্সাম্পল চোৱা যে আৱাৰ কাণ্ট্ৰি ইজ গ্ৰেট সো কাণ্ট্ৰি কি হয় এতিয়া নাউন হয় ঠিক আছে সো নাউনৰ আগত মই লগাইছো পজেচিভ এডজেক্টিভ সো পজেচিভ এডজেক্টিভ প্লাছ নাউন হৈ আছে ইয়াত আৱাৰ কাণ্ট্ৰি ইজ গ্ৰেট মই এনেকে ক'ব নোৱাৰো যে আৱাৰ জেগাত মই আৱাৰ্ছ কাণ্ট্ৰি বুলি ইয়াত ক'ব নোৱাৰো বুজি পাইছানে ইয়াত কি হ'ব আৱাৰ কাণ্ট্ৰি হ'ব ঠিক আছে এতিয়া চোৱা নেক্সট কি আছে দিছ ইজ মাই বুক এতিয়া বুক এতিয়া কি হয় নাউন হয় সো নাউনৰ আগত কি বহিছে পজেশ্যন কাৰ বুক হয় তে কাৰ বুজাইছে ন এইটো মালিক কোন হয় যে মাই বুক সো মাই এতিয়া কি হ'ব যে পজেচিভ এডজেক্টিভ ইয়াত মালিক বুজাইছে সো দিছ ইজ আই বুক ক'লেও নহ'ব দিছ ইজ মাই ঠিক আছে এতিয়া চোৱা নেক্সট ডেট বুক ইজ ইয়াতে চোৱা তোমালোকে যে এইটো নাউনৰ আগত মাই বহিছে মানে পজেচিভ এডজেক্টিভটো নাউনৰ আগত বহিছে কিন্তু ইয়াত চোৱা নাউনৰ পিছত আছে সো নাউনৰ পিছত থাকিলে তোমালোকে মাই লিখিলে নহ'ব মাইন লিখিব লাগিব দিছ বুক ইজ মাইন দিছ বুক ইজ মাই ক'লে ভুল হ'ব বুজি পাইছানে আৰু দিছ ইজ মাইন বুক ক'লেও ভুল হ'ব ঠিক আছে কাৰণ নাউনৰ আগত মাই বহিব মাইন নবহে ওকে নেক্সট হৈছে দিছ পেন্স আৰ আৱাৰ্ছ এতিয়া চোৱা এইটো আৱাৰ্ছ তাৰমানে এইটো পজেচিভ প্ৰনাউন আহিছে কাৰণ এইটো যোনটো নাউন আছে সেইটো নাউনটো আগতে আহি গ'ল নাউনৰ আগত যদি থকা হলে আৱাৰ হলহেঁতেন এতিয়া নাউনৰ এইটো পিছত আহিছে তো আৱাৰ্ছ হ'ব বুজি পালা দিছ পেন্স আৰ আৱাৰ্ছ ঠিক আছে সো তোমালোকে আই হোপ বুজি পালা যে নমিনেটিভ কেছ কি হয় যে যেতিয়া ছাবজেক্ট হিচাপে ইউজ হ'ব সেন্টেন্সত যেনেকে আই উই আমি অবজেক্টত আই উই বহাবই নোৱাৰো ভুল হৈ যাব ঠিক আছে তেনেকে অবজেক্টিভ কেছত কি হ'ব মি বা আজ যেতিয়া অবজেক্টিভ কেছ আহিব সেন্টেন্সত তেতিয়া আমি মি বা আজ লিখিব লাগিব আৰু পজেচিভ কেছত পজেচিভ এডজেক্টিভত মাই আৰু আৱাৰ আৰু পজেচিভ প্ৰনাউনটো মাইন আৰু আৱাৰ্ছ এতিয়া মই তোমালোকক যেতিয়া নমিনেটিভ কেছ আহিব আৰু মই তোমালোকক নেক্সট আকৌ এক্সপ্লেইন নকৰো তোমালোকে এই ভিডিঅ'টো আকৌ ৰিপিটলি চাবা ঠিক আছে এতিয়া ছেকেণ্ড পাৰ্চন মই তোমালোকক ক'লোৱে যে যাৰ বিষয়ে কোৱা হৈছে চেণ্টেন্স যাৰ বিষয় নহয় লিচেনাৰ বা অডিয়েন্স যে কাক কোৱা হৈছে কথাটো লিচেনাৰ বা অডিয়েন্স ওকে ফৰ এক্সাম্পল মই তোমালোকক পঢ়াইছো তোমালোক হৈ গলা লিচেনাৰ বা অডিয়েন্স ওকে এতিয়া চোৱা ছেকেণ্ড পাৰ্চনটোত ইউ হয় সিংগুলাৰ আৰু প্লুৰেল দুইটা ইউ হয় অবজেক্টিভ কেছ ক'লোৱে মই তোমালোকক যেতিয়া সেন্টেন্সৰ অবজেক্ট হিচাপে আহিব তেতিয়া ইউৱে হ'ব আৰু চেঞ্জ নহয় ইয়াতে পজেচিভ এডজেক্টিভত যেতিয়া থাকিব তেতিয়া ইউৰ হ'ব আৰু এইটো ইউৰে হ'ব আৰু পজেচিভ প্ৰনাউন থাকিলে ইয়ৰ্ছ হ'ব আৰু ইয়ৰ্ছে হ'ব ওকে এতিয়া এক্সাম্পল চাওঁ আমি তেতিয়া তোমালোকে বুজি পাবা ইউ আৰ লেবৰাছ এতিয়া চোৱা ইউ কি হয় সাবজেক্ট হিচাপে আহিছে সো সাবজেক্ট আৰু অবজেক্ট ইয়াতে একেই থাকিব ইউ সেইকাৰণে তোমালোকৰ একো কনফিউজন নহ'ব দুইটা একেই আছে ঠিক আছে ইয়াত সো ইমান চেঞ্জ কৰি এতিয়া চোৱা তোমালোকে ইয়াত ইউটো কি হয় সাবজেক্টিভ কেছত আছে ইউ আৰ লেবৰাছ আই লাভ ইউ এতিয়া মই তোমাক ভাল পাওঁ সো এইটো ইউটো চেঞ্জ হোৱা নাই এইটো অবজেক্টিভ কেছ হয় বাট ইয়াত চেঞ্জ হোৱা নাই কাৰণ আমি চাইছোৱে অলৰেডি অবজেক্টিভ কেছত ইউটো ইউৱে থাকিব ঠিক আছে আৰু দিছ বুক ইজ ইয়ৰ্ছ এতিয়া এই কিতাপটো কি হয় তোমাৰ বুলি কৈছে সো ইয়ৰ্ছটো এইটো পজেচিভ কি হ'ব প্ৰনাউন হ'ব ওকে আৰু দিছ ইজ ইয়ৰ বুক এইটো বুকটো নাউন হয় নাউনৰ আগত আহিছে তো নাউনৰ আগত আহিলে কি হ'ব ইয়ৰ হ'ব ইয়ৰ্ছ নহয় ইয়াতে যদি মই ইয়ৰ্ছ লিখো তেতিয়া কি হ'ব ভুল হ'ব ওকে সো বুজি পাইছা এতিয়া থাৰ্ড পাৰ্চন মই তোমালোকক অলৰেডি ক'লোৱে যে যেতিয়া যাৰ বিষয়ে কোৱা হয় আৰু সেন্টেন্সত
মই যদি বেলেগৰ কথা তোমালোকৰ আগত কওঁ যে সেই যে মই বেলেগৰ কথা ক'লো এইটো কি হ'ব থাৰ্ড পাৰ্চন হ'ব ঠিক আছে দ্য পাৰ্চন ডেট ৰেফাৰ্ছ টু পিপল অৰ থিংছ এবাউট হুম অৰ হুইচ চামথিং ইজ বিং ছেইড কাৰ বিষয়ে কোৱা হৈছে এইটো হৈ গ'ল থাৰ্ড পাৰ্চন অ'কে এতিয়া থাৰ্ড পাৰ্চন কি কি আছে চাওঁ থাৰ্ড পাৰ্চনত হি চি ইট হিটো মই ক'লোৱে যে মেল মাস্কুলিন বা চিটো ফিমেলক বুজাব ফেমিনিন অ'কে ইটটো কি হয় নিউটাৰ জেণ্ডাৰ যেতিয়া তোমালোকে পঢ়িবা তেতিয়া আছে টাইপছ অফ জেণ্ডাৰ তাতে মই বুজাম তো ইটটো আমি মেইনলি ক'লোৱে যে বেবী বা বস্তু বা এনিমেলক আমি ইট ইউজ কৰোঁ ঠিক আছে এতিয়া চোৱা যে হিটো অবজেক্টিভ কেছত কি হ'ব হিম হ'ব আৰু চিটো কি হ'ব হাৰ ইটটো কি হ'ব ইটে থাকিব ঠিক আছে চেঞ্জ নহয় আৰু দেটো কি হ'ব দেম হ'ব আৰু হিটো পজেচিভ এডজেক্টিভত হিচ হ'ব আৰু পজেচিভ প্ৰনাউনটো হিচ হ'ব চেঞ্জ নাহে তাৰপিছত চিটো কি হ'ব যে পজেচিভ এডজেক্টিভত হাৰ মানে ইয়াতে অবজেক্টিভতো হাৰে আছিলে হাৰ আৰু হাৰ্চ হৈ যাব অ'কে আৰু ইয়াতে ইট পজেচিভ এডজেক্টিভত ইটছ আৰু ইয়াতে নালাগে তাৰপিছত প্লুৰেলত যেনেকে দে দেম দেয়াৰ পজেচিভ এডজেক্টিভ আৰু দেয়াৰ্ছ অ'কে চ' এতিয়া আমি কি কৰিম এক্সাম্পল চাম তাৰপিছত তোমালোকে বুজি পাবা যেনেকে হি লাভছ ইউ এতিয়া হিটো কি হয় সাবজেক্টিভ কেছ ঠিক আছে চ' হি লাভছ ইউ মই এনেকে লিখিব নোৱাৰো যে হিম লাভছ ইউ হিম লাভছ ইউ ভুল হৈ যাব কাৰণ হিমটো কেতিয়া ইউজ কৰিম যেতিয়া অবজেক্টিভ কেছত থাকিব তেতিয়াহে ইউজ কৰিম তো হি লাভছ ইউ অ'কে এতিয়া নেক্সট ইউ এডমায়াৰ হিম এতিয়া মই ইউ এডমায়াৰ হি যদি লিখো ইয়াতে ভুল হৈ যাব এইটো অবজেক্টিভ কেছত আহিছে ছাবজেক্টটোতো ইউ হয় বুজি পাইছানে চ' হিমটো মই ইয়াতে অবজেক্টিভ কেছত ইউজ কৰিছো এইটো অবজেক্টিভ কেছত কি আছিলে হিটো কি আছিলে হিম আছিলে ন বুজি পাইছানে চ' নেক্সট এতিয়া চাওঁ চি হেটছ মি এতিয়া চিটো কি হয় ছাবজেক্ট হয় ঠিক আছে ছাবজেক্টিভ কেছত ইয়াত ইউজ হৈছে চ' মই যদি কওঁ যে হাৰ হেটছ মি ভুল হৈ যাব চেণ্টেন্সটো চি হেটছ মি ক'ব লাগিব বুজি পাইছানে নেক্সট দিছ ফ্ৰকছ আৰ হাৰ্ছ এই ফ্ৰকটো কাৰ হয় বুলি কৈছে যে তাইৰ হয় হাৰ্ছ ইয়াত অনাৰশ্বিপ মালিক কোন হয় চ' হাৰ্ছ অ'কে এতিয়া নেক্সট হৈছে দে ৰিড ইন দিছ স্কুল চ' দে ৰিড ইন দিছ স্কুল তো দে এতিয়া কি হয় এইটো ছাবজেক্টিভ কেছত আছে মই এনেকে ক'ব নোৱাৰো যে দেম ৰিডছ ইন স্কুল ক'লে ভুল হৈ যাব অ'কে নেক্সট হৈছে দ'জ বেলছ আৰ দেয়াৰ্ছ বেলছটো কাৰ হয় তাহাঁতৰ হয় ঠিক আছে আৰু নেক্সট হৈছে দিজ আৰ দেয়াৰ নোটবুকছটো এতিয়া নাউন হয় এইটো চ' নাউনৰ আগত আহিছে সেইকাৰণে মই দেয়াৰ লিখিছো পজেচিভ এডজেক্টিভ বুজি পাইছানে দেয়াৰ্ছ লিখিব মই ইয়াতে নোৱাৰো ইয়াত কি লিখিব লাগিব দেয়াৰ ঠিক আছে চ' আই হোপ তোমালোকে বুজি পালা পজেচিভ কেছ আৰু পজেচিভ প্ৰনাউন তাৰপিছত পজেচিভ এডজেক্টিভ অবজেক্টিভ কেছ নমিনেটিভ কেছ আৰু ইয়াতে মই তোমালোকক টেবল এটা দিছো এই টেবলটো তোমালোকে লিখি থবা যে অবজেক্টিভ কেছত কি হয় পজেচিভ কেছত কি হয় পজেচিভ এডজেক্টিভ আৰু প্ৰনাউনত কি হয় আইটো মি হ'ব অবজেক্টত পজেচিভ এডজেক্টিভ মাই হ'ব তেনেকে মাইন হ'ব পজেচিভ প্ৰনাউন্সত আৰু এটা আছে ৰিফ্লেক্সিভ প্ৰনাউন সেইটো মই যেতিয়া টাইপ আহিব তেতিয়া বুজাম তোমালোকক মই যে ইয়াতে মাই চেল্ফ আৰু এটা আহি যাব ঠিক আছে চ' মই যেতিয়া ৰিফ্লেক্সিভ প্ৰনাউন পঢ়াম তেতিয়া মই এইটো আনিম যেনেকে আৱাৰ চেল্ফ এইটো ৰিফ্লেক্সিভ প্ৰনাউন্সত হয় ইয়ৰ চেল্ফ তো মই এতিয়া তোমালোকক আজি ভিডিঅ'টো দীঘল হৈ গৈছে চ' ট্ৰাই কৰিলো বুজাবৰ কাৰণে প্ৰনাউন বেছিকখিনি নেক্সট ভিডিঅ'ত মই বেলেগ কনচেপ্ট এটা লৈ আহিম ঠিক আছে চ' ডেটছ অল ফৰ দিছ ভিডিঅ' থেংক ইউ ছ' মাছ